হেল্ল' গাইজ, মোৰ পিছফালে আপোনালোকে চাওক, কিছুমান গছ আছে। গছত কিছুমান আহি পাখি বহিছে আৰু পাখিবিলাকৰ মাত আপোনালোকে নিশ্চয় শুনা পাই আছে। আপোনালোকে ভাবিছে যে মই পাখিবোৰ গছত আছে, গছৰ পাখিবোৰৰ উদাহৰণটো কিয় দি আছোঁ, তাৰ কিছুমান কাৰণ আছে। আমাৰ জীৱনৰ লগত পাখিৰ জীৱনৰ লগত আমাৰ জীৱনটো মিলাব লাগে। পাখি যিদৰে গোটেই দিন তেওঁলোকে বাহিৰত ঘূৰি ফুৰি নিজৰ খাদ্যৰ কাৰণে ঘূৰি ফুৰি থাকে আৰু সন্ধিয়া হ'লে তেওঁলোকে নিজৰ এখন আশ্ৰয়স্থলীলৈ ঘূৰি আহে আৰু তেওঁলোকৰ আশ্ৰয়স্থলীটো হ'ল গছ আৰু মানুহৰ আশ্ৰয়স্থলী হ'ল এখন ঘৰ। পাখিবোৰে গোটেই দিন খোৱা খাদ্য খায়, কিন্তু সন্ধিয়া সময়ত যেতিয়া তেওঁলোকৰ আশ্ৰয়স্থলীলৈ আহে, অলপ সময় মাত দিয়ে। সন্ধিয়াৰ সময়ত তেওঁলোকে য'তেই থাকে ঘূৰি আহে আৰু তেওঁলোকে মাত মাতে। অলপ 30 মিনিটমান পিছত হয়তো তেওঁলোকৰ মাতটো বন্ধ হৈ যায়, মানে তেওঁলোক টোপনি যায়। আৰু একেবাৰে ৰাতিপুৱাই 4টামান বজাৰ পৰাই তেওঁলোকে আকৌ মাত দিয়ে আৰু লাহে লাহে তেওঁলোকে ওলাই যায় খাদ্যৰ কাৰণে। তেওঁলোকৰ কেতিয়াবা আপুনি শুনা পাইছেনে তেওঁলোকৰ কিবা বেমাৰ হৈছে, তেওঁলোকৰ কাৰণে কিবা চিকিৎসালয় আছে? পাখিবোৰৰ বেমাৰ আপুনি শুনা পাইছেনে? পাখিবোৰৰ বেমাৰ নহয়। ঠিক সেইধৰণে মই এইটো কাৰণেই কৈ আছোঁ, মানুহৰ লাইফটো, মানুহৰ চলা ফিৰাটো পাখিৰ দৰে হ'ব লাগে। পাখি যিদৰে সন্ধিয়াৰ পিছতে তেওঁলোকে নিজৰ আশ্ৰয়স্থলীলৈ ঘূৰি আহে আৰু খোৱা খাদ্যটো একেবাৰে নেখায়। মানে মোৰ কথাটো হ'ল এইটোৱেই, সূৰ্য ডুবাৰ পিছত আৰু আমি খাব নালাগে। বিশেষকৈ যিসকলৰ বয়স 40 বছৰৰ ঊৰ্ধৰ, তেওঁলোকে পাখিৰ দৰেই হ'ব লাগে। তেতিয়া আজিকালিৰ যুগত প্ৰায় মানুহৰ চাব যে মানে পেটত গেছ হয়। বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণ হ'ল পেটত গেছ হোৱা। যদি আপোনালোকে সন্ধিয়াৰ পিছতে পাখিৰ দৰে খোৱা খাদ্য যদি বন্ধ কৰি দিয়ে আৰু ৰাতি হ'লে আপুনি আপোনাৰ যিমানটাতেই আপুনি শুৱে আৰু একদম ৰাতিপুৱা আৰ্লি মৰ্ণিং পাখিৰ দৰেই আকৌ উঠে, তেতিয়াহ'লে আপোনাৰ বেমাৰ 99% বেমাৰ নাইকিয়া হৈ যাব। এইটো উদাহৰণটো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।